হেল্ল' ছাত্ৰসকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ গতিকে ছাত্ৰসকল তোমালোকে ইয়াতে চাব পাৰি আছা তোমালোকৰ এইটো প্ৰি ফাইনাল এছেছমেন্ট 2024ৰ নগাঁও ডিস্ট্ৰিক্টৰ সোশিয়েল সায়েন্সৰ কোৱেশ্চন পেপাৰ এখন গতিকে ছাত্ৰসকল তোমালোকক মই ফাৰ্ষ্টৰ পৰা এমসিকিউ খিনি কৈ দিম তোমালোকে এমসিকিউ খিনি চাই যাবা ছাত্ৰসকল ইয়াতে চোৱা তোমালোকে প্ৰথমটো প্ৰশ্ন চোৱা প্ৰথমটো প্ৰশ্নৰ উত্তৰটো হ'ব সি নম্বৰটো তাৰ পাছত যাৰ তোমালোকে যাৰ কোৱেশ্চন লাগে তোমালোকে লাহে লাহে মই দি আছো তোমালোকে পাৰিলে স্ক্ৰিনশ্বট মাৰি লবা তাৰ পাছৰ প্ৰশ্নটো চোৱা যে 1906 চনত মুছলিম লীগ গঠন কৰাত সহায় কৰা ব্ৰিটিছ ভাইসৰয়জনৰ নাম কি আছিল এটো সকলোৱে জানা লৰ্ড মিন্টো ছাত্ৰসকল ইয়াত যিবোৰ প্ৰশ্ন আছে কোটেইখিনি তোমালোকে ভালদৰে পঢ়িবা তোমালোকৰ মেট্ৰিক ফাইনালত বহুত প্ৰশ্ন ইয়াৰ পৰা কমন পৰিব তাৰ পাছতে ছাত্ৰসকল 3 নম্বৰ প্ৰশ্নটো তোমালোকে চাব পাৰি আছে যে আইন অমান্য আন্দোলন অসহযোগ আন্দোলনৰ পৰা পৃথক আছিল আচ্ছা ঠিক আছে তাৰ পাছত কি হৈছে আইন অমান্য আন্দোলনে কেৱল ইংৰাজৰ সৈতে সহযোগিতা অস্বীকাৰ কৰাই নহয় ই ব্ৰিটিছ চৰকাৰৰ ঔপনিবেশিক আইনো ভংগ কৰিছিল গতিকে ছাত্ৰসকল ইয়াৰ আমি চাম অপচনত কি আছে ইয়াৰ অপশনখিনি আছে এ আৰু আৰ দুয়োটা শুদ্ধ কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা নহয় ছাত্ৰসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছৰ প্ৰশ্নটো চোৱা যে তলদিয়া পৰিঘটনাবোৰ ক্ৰম অনুসৰি বিবেচনা কৰা গতিকে ছাত্ৰসকল এইকেইটা পৰিঘটনাক যদি আমি ক্ৰম অনুসৰি বিবেচনা কৰো তেতিয়া আমি আনসাৰটো পাম সি নম্বৰটো ফাৰ্ষ্টত খেদা সত্যাগ্ৰহটো পাম তাৰ পিছত পাম আমি খিলাফত আন্দোলন তাৰ পাছত সাইমন কমিশন আৰু তাৰ পাছতহে পাম আমি ভাৰত ত্যাগ আন্দোলন ইয়াৰ পাছতে চোৱা 5 নম্বৰ যেটো প্ৰশ্ন আছে যে তলৰ কোনটো ঘটনাৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে নাইটৰ উপাধি ত্যাগ কৰিছিল গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো জালিয়ানৱালাবাগৰ হত্যাকাণ্ড তাৰ পাছৰ প্ৰশ্নটো চোৱা যে অসমত 1857 চনৰ বিদ্ৰোহ বিফল হোৱাৰ মূল কাৰণ কোনটো ছাত্ৰসকল ইয়াৰ গোটেইকেইটা কাৰণ আছিল ইয়াৰ গতিকে শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ ওপৰৰ এইবোৰ ইয়াৰ পাছতে তোমালোকে চোৱা 7 নম্বৰ যেটো প্ৰশ্ন আছে 7 নম্বৰ প্ৰশ্নটো চোৱা যে কোন চনত ব্ৰিটিছ চৰকাৰে অসমত দাহত্ব প্ৰথা বন্ধ কৰিছিল এটো শুদ্ধ উত্তৰটো হ'ব 1843 তাৰ পাছৰ প্ৰশ্নটো চোৱা যে তলৰ সত্যাগ্ৰহৰ অপৰিহাৰ্য উপাদান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অহিংসা তাৰ পাছৰ 9 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা যে তলত দিয়াসমূহ বিকল্পসমূহ মিলাই লোৱা গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰটো তাৰ পাছতে চোৱা 10 নম্বৰ যেটো প্ৰশ্ন আছে যে অসমত প্ৰথমবাৰৰ বাবে ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ নীতিৰ বিৰুদ্ধে অসমৰ কৃষকসকলে কৰা প্ৰথম বিদ্ৰোহ হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ ফুলগৰি ধাৱা এটো মনত ৰাখিবা ফুলগৰি ধাৱা এটো তোমালোকৰ 3 মাৰ্কছৰ কাৰণে আহিব পাৰে মেট্ৰিক ফাইনালত সুমটকা লিখিবলৈ তাৰ পাছতে চোৱা 11 নম্বৰ প্ৰশ্নটো উত্তৰ পূৰ্বাঞ্চলৰ অষ্ট্ৰিক জনগোষ্ঠীৰ অন্তৰ্গত জনজাতিটো কি এটো হ'ব খাচী ছাত্ৰসকল ইয়াৰ পাছতে তোমালোকে 12 নম্বৰ প্ৰশ্নটো চোৱা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ তাৰ পাছত 13 নম্বৰ প্ৰশ্ন যেটো আছে 13 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব ডি নম্বৰ এটো মিলাব দিছে মিলোৱা বুলি কৈছে গতিকে মিলালে হ'ব ডি নম্বৰটো তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা একেটা ডাঙৰ যিকেইটা প্ৰশ্ন আছে এমসিকিউ আছে তাৰ পাছত চিৰাও নৃত্য তলৰ কোন প্ৰদেশৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মিজোৰাম তাৰ পাছত চোৱা তলৰ কোনটো অসহযোগ আন্দোলনৰ ইতিবাচক দিশ নহয় গতিকে ইয়াৰ ইতিবাচক দিশ নহয় বুলি কৈছে গতিকে ছাত্ৰসকল ইয়াৰ শুদ্ধ উত্তৰটো যদি তোমালোকে জানা তেনেহলে প্লিজ কমেন্ট সেকশনত কমেন্ট কৰি জনাই দিবা 15 নম্বৰ প্ৰশ্নটো তাৰ পাছত চোৱা যেটো 16 নম্বৰ প্ৰশ্ন আছে 16 নম্বৰ প্ৰশ্নটোৰ উত্তৰো তোমালোকে জনাই দিবা ইয়াৰ শুদ্ধ উত্তৰটো ডি হ'ব লাগে কিন্তু তোমালোকে চাই লবা প্ৰশ্নটো 16 নম্বৰ প্ৰশ্নটো ভালদৰে চাই লবা তাৰ পিছত 17 নম্বৰ প্ৰশ্নটো আছে তলদিয়া পৰিঘটনাবোৰ ক্ৰম অনুসৰি বিবেচনা কৰা ইয়াত অপশন প্ৰথমতে আছে মুছলিম লীগ আহোম সভা অসম এছ'চিয়েশ্যন যোৰহাট সাৰ্বজনীন সভা গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি2 ডি নম্বৰটো হ'ব ফাৰ্ষ্টত হ'ব যোৰহাট সাৰ্বজনীন সভা তাৰ পিছত আহোম সভা তাৰ পিছত হ'ব মুছলিম লীগ তাৰ পিছত অসম এছ'চিয়েশ্যন এটো হ'ব তাৰ পাছত চোৱা 18 নম্বৰ যেটো প্ৰশ্ন আছে যে দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া কোন আছিল গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লীলাধৰ বৰুৱা তাৰ পাছৰ প্ৰশ্নটো চোৱা তলৰ কোনটো স্থানীয় সম্পদ নহয় ডি নম্বৰটো হ'ব পানী তাৰ পাছৰ প্ৰশ্নটো চোৱা যে তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰাকৃতিক গেছ তাৰ পাছত চোৱা মৰুভূমিৰ অধীনত থকা পৃথিৱীৰ ভূমিৰ শতকৰা হাৰ হ'ল 35% তাৰ পাছৰ প্ৰশ্নটো চোৱা বায়ুত আৰ্গন গেছৰ শতকৰা হাৰ 0.93% তাৰ পাছত চোৱা 1977 চনত ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা মৰুভূমিৰ সমস্যাৰ সৈতে জড়িত
বৈঠকখন অনুষ্ঠিত হৈছিল ইয়াত শুদ্ধ উত্তৰটো হ'ব নাইৰোবি বি নম্বৰটো তাৰ পাছৰ প্ৰশ্নটো চোৱা যে তলৰ দিয়া কেইটা শুদ্ধ উত্তৰৰ সৈতে মিলোৱা যে কি কৈছে যে মহাদেশৰ মৰুকৰণৰ দ্বাৰা প্ৰভাৱিত অঞ্চলসমূহৰ পৰিমাণ ইয়াৰ শুদ্ধ উত্তৰটো এ হ'ব লাগে ইয়াৰ পাছতে 25 নম্বৰ প্ৰশ্নটো চোৱা যে ফিলিপাইনছৰ মাউণ্ট পিটানুবু অগ্নেয়গিৰিৰ বিস্ফোৰণ হৈছিল 1991ত এইটো সি নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছতে চোৱা 26 নম্বৰ প্ৰশ্নটো এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি তাৰ পিছত 27 নম্বৰ প্ৰশ্নটোৰ উত্তৰ 27 নম্বৰ প্ৰশ্নটো হৈছে যে তলৰ কোনখন মহাদেশ বিশ্বৰ আটাইতকৈ সৰু এইটো সকলোৱে জানা অষ্ট্ৰেলিয়া মহাদেশ বা ওচেনিয়া মহাদেশ ডি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছত চোৱা 28 নম্বৰ যেটো কোৱেশ্চন আছে তলৰ কোনখন সাগৰে ইউৰোপ আৰু আফ্ৰিকাক পৃথক কৰে গতিকে এইটো সকলো বহুতে ভাবে লোহিত সাগৰ কিন্তু এইটো লোহিত সাগৰ নহয় এইটো ভূমধ্য সাগৰহে হ'ব তাৰ পাছত চোৱা মেৰিয়ানা খাদৰ গভীৰতা হ'ল এইটো সি নম্বৰ হ'ব 11022 মিটাৰ তাৰ পিছত দক্ষিণ আমেৰিকাৰ আটাইতকৈ ডাঙৰ হ্ৰদটো হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব টিটিকা হ্ৰদ তাৰপিছত এ নম্বৰটো অপশ্যন তাৰপিছত 31 নম্বৰ প্ৰশ্ন যেটো আছে যে জনসংখ্যাৰ আকাৰৰ ভিত্তিত অসমৰ সৰ্ববৃহৎ জনজাতি গোটটো হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বড়ো তাৰ পাছৰ প্ৰশ্নটো চোৱা যে কিমান কিলোমিটাৰৰ মাজেৰে অসম পশ্চিমবংগ ৰাজ্যৰ লগতে ভাৰতীয় ভূখণ্ডৰ সৈতে সংযুক্ত হৈ আছে ইয়াত শুদ্ধ উত্তৰটো হ'ব 40 কিলোমিটাৰ তাৰ পাছৰ প্ৰশ্নটো 33 নম্বৰ প্ৰশ্নটো চোৱা যে ভাৰতৰ মুঠ জল সম্পদৰ কিমান শতাংশই ৰাজ্যৰ জলপথ হিচাপে কাম কৰি আছে এইটো হ'ব শুদ্ধ উত্তৰ 35% তাৰ পাছৰ প্ৰশ্নটো চোৱা যে ভাৰত চৰকাৰে উত্তৰ পূব ঔদ্যোগিক বিনিয়োগ নীতি ঘোষণা কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2007 চনত তাৰ পাছত 35 নম্বৰ প্ৰশ্নটো চাবা যে অসমৰ সৰ্ববৃহৎ কৃষিভিত্তিক উদ্যোগটো হ'ল ৰবৰ উদ্যোগ তাৰ পাছত 36 নম্বৰ যেটো প্ৰশ্ন আছে এই প্ৰশ্নটো তোমালোকে চাই লবা মই স্ক্ৰিনশ্বট মাৰি ইয়াৰ শুদ্ধ উত্তৰটো মই কৈ দি আছো বি নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছতে ছাত্ৰছাত্ৰীসকল তোমালোকে চোৱা যে যেটো 37 নম্বৰ কোৱেশ্চন আছে যে ৰাষ্ট্ৰসংঘৰ 76 নং অনুচ্ছেদ মতে তলৰ কোনটো অংগ গঠন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ন্যায় আৰক্ষী পৰিষদ তাৰ পিছৰ প্ৰশ্নটো 38 নম্বৰটো হৈছে ৰাষ্ট্ৰসংঘৰ কোনটো অংগই ৰাষ্ট্ৰসংঘৰ সনদত সকলো বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰে ইয়াৰ শুদ্ধটো হ'ব জেনেৰেল এছেম্বলি সাধাৰণ সভা তাৰ পাছত 39 নম্বৰ কোৱেশ্চনটো চোৱা যে তলৰ কোনটো শব্দই এখন ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতাক বুজাইছে ইয়াৰ শুদ্ধটো হ'ব সাৰ্বভৌম তাৰ পাছৰ 40 নম্বৰ প্ৰশ্নটো হৈছে যে নিৰাপত্তা পৰিষদত ভেটো ক্ষমতা প্ৰয়োগ কৰিব পাৰে ইয়াৰ শুদ্ধটো হ'ব স্থায়ী সদস্য পাৰ্মানেন্ট মেম্বাৰ্স তাৰ পাছৰ 41 নম্বৰ প্ৰশ্নটো হ'ব যে বেংকু শব্দটো ইটালী তলদিয়া কোনটো শব্দৰ পৰা আহৰণ কৰা হৈছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰটো তাৰ পাছত পাছৰ 42 নম্বৰ প্ৰশ্নটো আছে যে তলৰ কোনটো কেন্দ্ৰীয় বেংকৰ কাৰ্য গতিকে ছাত্ৰছাত্ৰীসকল ইয়াত আমাক অপচনত দিয়া আছে এ নম্বৰ অপচনত দিয়া আছে অৰ্থনীতিত মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণ তাৰ পিছত বি দিয়া আছে কাগজী মুদ্ৰা ছপা কৰে তাৰ পিছত চৰকাৰৰ বেংক হিচাপে কাৰ্য কৰা গতিকে ইয়াৰ গুটেইকেইটাই শুদ্ধ যেহেতু এইটো অল অফ দা এবভ বা অল অফ দিস হ'ব ওপৰৰ আটাইবোৰ ডি নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছত 43 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব ডি নম্বৰ তাৰ পাছত যেটো আছে 44 নম্বৰ কোৱেশ্চন আছে যে নীতি আয়োগৰ সম্পূৰ্ণ ৰূপটো হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ তাৰ পাছতে 45 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব ডি নম্বৰটো হ'ব 45 নম্বৰৰ ডি নম্বৰটো হ'ব শুদ্ধ উত্তৰ গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকক এতিয়া এমসিকিউ খিনি আলোচনা কৰিলো আৰু লগতে ছাত্ৰছাত্ৰীসকল তোমালোকে ইয়াতে চোৱা যিকেইটা ডাঙৰ প্ৰশ্ন আছে দীঘল প্ৰশ্ন এই প্ৰশ্নখিনি তোমালোকে চোৱা ইয়াৰ পৰা ইয়াতে তোমালোকে চাব পাৰিছা লাগিলে তোমালোকে পাৰিলে স্ক্ৰিনশ্বট এটা মাৰি লবা কাৰণ এইবোৰৰ প্ৰশ্নৰ পৰাই তোমালোকৰ মেট্ৰিক ফাইনেলত বহুত প্ৰশ্ন কমন পৰিব গতিকে ছাত্ৰছাত্ৰীসকল ইয়াতে তোমালোকক মই দেখুৱাই দি আছো ফাৰ্ষ্টৰ পৰা তোমালোকে ধুনীয়াকৈ চাই যোৱা এই প্ৰশ্নখিনি খুবেই ইম্পৰ্টেন্ট প্ৰশ্ন তাৰ পৰা ইয়াত থকা তোমালোকে এই 56 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেন্ট 2025 মেট্ৰিক ফাইনেলৰ কাৰণে তাৰ পিছত 58 নম্বৰটো ইম্পৰ্টেন্ট প্ৰশ্ন এই গুটেইবোৰ প্ৰশ্ন ইম্পৰ্টেন্ট আৰু 5 মাৰ্কছৰ কাৰণে তোমালোকৰ আহি যাব পাৰে 60 নম্বৰ প্ৰশ্নটো গতিকে ছাত্ৰছাত্ৰীসকল আৰু অসমৰ মানচিত্ৰ আঁকিবলৈতো আহিবই তোমালোকৰ মেট্ৰিক ফাইনেল 2025ত এটো শিওৰ তোমালোকে এটো মনত ৰাখিবা এটো 5 মাৰ্কছ বা 4 মাৰ্কছৰ কাৰণে আহিব এই প্ৰশ্নটো গতিকে ছাত্ৰছাত্ৰীসকল আজিৰ ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই অলপো ভাল পালা তেনহলে ভিডিওটোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা